আকৌ SBI একাউণ্টৰ পৰা ধন হৰলুকি 1,80,000 টকা লুট অসমত এতিয়াও সক্ৰিয় সাইবাৰ অপৰাধী চক্ৰ মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে সাইবাৰ অপৰাধৰ ঘটনা কেতিয়াবা যদি সোশ্যাল মিডিয়াত কেতিয়াবা অনলাইনৰ দ্বাৰা সাইবাৰ অপৰাধীৰ টাৰ্গেট হ'বলগীয়া হৈছে একাংশ সাধাৰণ লোক ঠিক তেনে এক ঘটনা সংঘটিত হ'ল SBIৰ আমিনগাঁও শাখাত এই লোকজনৰ নাম প্ৰফুল্ল কলিতা যোৱা 22 জুলাইত অতি ৰহস্যজনকভাৱে লোকজনৰ SBI একাউণ্ট হেক কৰি দুৰ্বৃত্তই লুটি নিলে 1,80,000 টকা একাউণ্টে মই নিজে নাজানো মোৰ ATM কাৰ্ড মোৰ লগত সিক্ৰেট নাম্বাৰ মই কাকো কোৱা নাই মোৰ পইচাটো কেনেকৈ গৈছে মই নাজানো 22 তাৰিখে 4টা ট্ৰানজেকশ্যন হৈছে চাংচাৰী ATMত যে মই চেক কৰোঁ মোৰ মিনি ষ্টেটমেণ্ট নাহে মই বেলেঞ্চ মাৰিলোঁ মোৰ বেলেঞ্চ ওলাই নাহে লৈ গৈছে 1,80,488 টকা আছিল 488 টকাটো আছে বা 1,80,000 টকা নিছে ইফালে ঘটনা সন্দৰ্ভত লোকজনে আৰক্ষীৰ ওচৰ চাপে যদিও এই মুহূৰ্তলৈকে কোনে কেনেকৈ ধন নিলে তাৰ সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে মই চাংচাৰী থানাত এটা কেছ ৰুজু কৰিলোঁ ব্ৰাঞ্চ মেনেজাৰক এটা দিলোঁ এটা কপি দিলোঁ এটা চাংচাৰী থানাত দিলোঁ তাৰপিছত আৰু চাংচাৰী থানাৰ লগত মই অলপ যোগাযোগ চলি আছে সেয়েহে সাৱধান আৰু সতৰ্ক হওক আপুনিও ভিডিঅ' জাৰ্নেলিষ্ট পিংকলৰ সৈতে বিচিত্ৰ ৰাজবংশী প্ৰাগ নিউজ